শ্ৰমিকৰ সন্তানক আমি বিধায়ক বনাইছো। শ্ৰমিকৰ সন্তানক আমি বিধায়ক বনাইছো। কংগ্ৰেছে কাক টিকট দিয়ে, বিজেপি কাক টিকট দিয়ে, তাত মই সোমাব বিচৰা নাই। আমি কাক কোনে টিকট দিয়ে, কংগ্ৰেছে কাক দিয়ে, বিজেপিয়ে কাক দিয়ে, তাত মই সোমাব খোজা নাই। চাহ জনগোষ্ঠী লোকৰ বাবে জালুকবাৰী সমষ্টিটো এৰি দিব লাগে। চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে মই জালুকবাৰী সমষ্টিটো এৰি দিব লাগে। কংগ্ৰেছৰ জালত আমি ভৰি দিয়া হ'ব। কংগ্ৰেছৰ জালত আমি ভৰি দিয়া হ'ব। কংগ্ৰেছে যিটো ৰাজনীতি কৰিব, সেই ৰাজনীতি আমি নকৰোঁ। আমি কংগ্ৰেছে যিটো ৰাজনীতি কৰিব, সেই ৰাজনীতিটো আমি নকৰোঁ। গৌৰৱ গগৈৰ বাবে কঠিন হ'ব নেকি এইবাৰ যোৰহাট? কি অংক কৰিছে এইবাৰ বিজেপিয়ে? শুনক মুখ্যমন্ত্ৰীৰ মুখেৰেই। চাওক, বিজেপিয়ে যিটো কংগ্ৰেছৰ চ'চ, টি গাৰ্ডেন, চুতীয়া, আহোম, বামুণ, কলিতা, এইটো ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস নকৰে। ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ মাটিত জন্মগ্ৰহণ কৰা বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ ব্যক্তিক আমি টিকট দিম। যাক জাতি জাতি কৰি যিটো আমি কংগ্ৰেছে যিটো টিকট দিয়ে, সেইটো ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস নকৰে। আপুনি যিটো প্ৰশ্ন সুধিছে, এইটো কোনোবা কংগ্ৰেছৰ মানুহক সোধা প্ৰশ্ন, আমাক সোধা এইটো প্ৰশ্ন নহয়, কাৰণ আমি এইটোক বিশ্বাসে নকৰোঁ। কম সংখ্যক এবাৰ মহিলাই যিটো প্ৰাৰ্থিত্ব বিচাৰিছে, সেই ক্ষেত্ৰত আমাৰ মহিলাই যথেষ্ট প্ৰাৰ্থিত্ব বিচাৰিছে আৰু যথেষ্ট সংখ্যক মহিলাই প্ৰাৰ্থিত্ব পাব। যোৰহাটত যদি 2-3জন চাহ জনগোষ্ঠীৰ বিধায়ক নিৰ্বাচন কৰে, মই ভাবোঁ যে চাহ জনগোষ্ঠীৰ পৰিয়ালটোক এটা ডাঙৰ সন্মান জনোৱা হ'ব। আৰু মই ভাবোঁ, যদি মই নাজানো কাক টিকট দিয়ে, বিজেপি কংগ্ৰেছ সকলো মিলি যদি যোৰহাটত 4টাও যদি টি গাৰ্ডেনৰ মানুহ জিকে, সেই তাতকৈ যোৰহাটৰ কাৰণে সন্মানৰ কি কথা হ'ব পাৰে যে শ্ৰমিকৰ সন্তানক আমি বিধায়ক বনাইছোঁ। এইটোতো আমাৰ কাৰণে এটা গৌৰৱ হ'ব। আমি কাক কোনে টিকট দিয়ে, কংগ্ৰেছে কাক দিয়ে, বিজেপিয়ে কাক দিয়ে, তাত মই সোমাব খোজা নাই। কিন্তু যদি চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে মই জালুকবাৰী সমষ্টিটো এৰি দিব লাগে, তাততো একো বেয়া পাবলগীয়া একো নাই, এইটো ভালহে পাব লাগে। যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ বিসৰ্বত জয় লাভ কৰে, তাৰপিছত পঞ্চায়ত নিৰ্বাচনত মুখ থেকে জাগালে। এইবাৰ বিধানসভাৰ নিৰ্বাচনত যি 3গৰাকীৰ কথা কৈছে, প্ৰত্যাহ্বান হ'বনে ছাৰ? চাওক, মই বৰ্তমান চৰকাৰ গঠন কৰিবৰ কাৰণে আমাক 64টা ছিট লাগে। গতিকে আমাৰ চেষ্টা হ'ব যে আমি 64টা প্ৰথমে অতিক্ৰম কৰিম, তাৰ পিছত আগলৈ যিমান যাব পাৰোঁ আমি যাম। কিন্তু আমি যদি 1 বা 2 বা 3টা ছিটৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে এইটো কংগ্ৰেছৰ জালত আমি ভৰি দিয়া হ'ব। আমি কংগ্ৰেছে যিটো ৰাজনীতি কৰিব, সেই ৰাজনীতিটো আমি নকৰোঁ, বা আমি যিটো ৰাজনীতি কৰিব, এইটো কংগ্ৰেছে নকৰে। সকলোৱে নিজৰ নিজৰ পন্থাৰে আগবাঢ়িব। আমাৰ দৃষ্টিত আমাৰ ভাল প্ৰাৰ্থী আছে, যোৰহাটত ভাল প্ৰাৰ্থী আছে, তেজপুৰত ভাল প্ৰাৰ্থী আছে, ডিব্ৰুগড়ত ভাল প্ৰাৰ্থী আছে, আৰু গোটেইবোৰ ছিট আমি জিকিম। ধন্যবাদ।